হয় জুবি চাওক মই এই মুহূৰ্তত আছো এখন ঐতিহ্যমণ্ডিত বিদ্যালয় বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় 100% তেওঁলোকে যেহেতু উত্তীৰ্ণৰ হাৰ 100% আৰু এই বিদ্যালয়খনত মই এই মুহূৰ্তত আছো আৰু এগৰাকী ছাত্ৰ এই মুহূৰ্তত আছে যিগৰাকী ছাত্ৰই ৰাজ্যৰ ভিতৰত হয়তো উজ্বলিব বুলি এইবাৰ আশা কৰিছিল বিদ্যালয়খনে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আছে শিক্ষকসকল আছে মই ছাত্ৰগৰাকীৰ কাষলৈ মই যাবলৈ যত্ন কৰিম হেমাংগ ৰাজ বৰা আৰু ৰাজ্যৰ ভিতৰতে উজ্বলিব বুলি ভবা হৈছিল ছাত্ৰগৰাকীক কিন্তু এইবাৰ যেহেতু স্থান দিয়া নহল কি আশা কৰা তুমি ভৱিষ্যতে কি কৰিবা ভৱিষ্যতে মই ইঞ্জিনিয়াৰ হ'ব বিচাৰো তোমাৰ ফলাফল লৈ সুখিনে মই অলপ আৰু লাগিছিলে ফুলফিল হৈছে মোৰ মতে ভাল পাই মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম এইবাৰ স্থান দিয়া নহল এয়া কি কয় আৰু বীৰঝৰা স্কুল এখন ঐতিহ্যমণ্ডিত স্কুল ফলাফল যথেষ্ট ইয়াৰ নিচিনা ল'ৰা হেমাংগৰ দৰে ছাত্ৰ আপোনালোকৰ বিদ্যালয়ত পঢ়িব আহে কি কয় তো বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহাসিক বিদ্যালয় বহুত আগৰ পৰা ইয়াত ভাল ৰিজাল্ট কৰা হৈছিল এইবাৰ আমাৰ হেমাংগ বৰা আমি তেনেকুৱা আশা কৰিছিলোঁ কিন্তু হয় হয় আশা কৰিছিলোঁ আমি কিন্তু এইবাৰ দেখা গ'ল স্থান দিয়া নহ'ল তো ইয়াত আমি যদি চাওঁ দুটা দিশ আমি পাম যে প্ৰথম কথাটো হ'ল যে যদি স্থান দিয়া হয় স্থানক লৈ ল'ৰা ছোৱালীবিলাকে বহুখিনি উৎসাহিত হয় আৰু তেওঁলোকৰ এটা নেক্সট যিটো আপোনাৰ অধ্যয়ন হ'ব সেই অধ্যয়নত তেওঁলোকে এটা উৎসাহিত হৈ আগবাঢ়ি যোৱাৰ কাৰণে এটা প্ৰৱণতা বাঢ়ে আৰু দ্বিতীয়তে আমি যদি চাওঁ কথাটো হ'ল যে আমাৰ স্থানক লৈও বহুতকেইটা আমাৰ কম্পিটিশ্যন হোৱা দেখা যায় আৰু বহুতখিনি আমাৰ আগৰ যদি আমি ইতিহাস চাওঁ যে এই কম্পিটিশ্যনলৈ বহুত খেলিমেলিৰ সৃষ্টি হয় আৰু গতিকে সেই ক্ষেত্ৰত আমি যদি আপুনি বিদ্যালয়ৰ আজিৰ ফলাফলটো লৈ সুখী বাইদেউ এগৰাকী আছে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত বাইদেউ আজিৰ ফলাফল লৈ আপুনি সুখী খুবেই সুখী সদায় আশা কৰিছিলোঁ মানে ভাল হওক আৰু ৰিজাল্ট সেইটোৱে কামনা কৰোঁ সদায় ৰিজাল্ট দিয়াৰ দিনা আমাৰ সদায় টেনশ্যন হয় আমাৰ মানে কিমানজন মানে পাছ হয় মানে ভাল ফলাফল কৰে সেইটোৱে এটা মানে খুব এইবাৰ যে পজিশ্যন দিয়া নহ'ল যে এইবাৰ সেইটোতে আপুনি কি বুলি কয় ভাল মানে পজিশ্যনটো লৈ আচলতে বহুত বিতৰ্কৰ সৃষ্টি হয় আৰু সেই লৈ তাৰমানে সেইকাৰণে তাৰমানে কি নহয় একফালেদি পজিশ্যন দিয়া নাই মানে ঠিক মানে ভালো পাইছোঁ কিছুমান দিশত আৰু কিন্তু ধৰ এতিয়া ছাত্ৰই বহুতখিনি তাৰমানে উৎসাহিত হয় ফলাফলক লৈ সিহঁতে তাৰমানে সদায় আশা কৰে আৰু হেমাংগৰ দৰে ছাত্ৰ বিদ্যালয়সমূহত থাকে স্থানৰ যিটো এইবাৰ স্থান দিয়া নহ'ল এই ক্ষেত্ৰত কি কয় মই ভাবোঁ মই যদি CBSE পেটাৰ্ণ বা NCERT পেটাৰ্ণ চাওঁ যে তাতো স্থান দিয়া নহয় মোৰ ব্যক্তিগত অনুভৱ এইটো এটা ভাল পদক্ষেপ কাৰণ ছাত্ৰৰ মনত যিটো তীব্ৰ প্ৰতিযোগিতা হয় হিমন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখন বিদ্যালয়ৰ যিগৰাকী ছাত্ৰৰ পদ লৈ আশা কৰা গৈছিল অৱশ্যে বিদ্যালয়খনৰ পৰীক্ষাৰ ফলাফল ভাল হৈছে কিন্তু যেটো এবাৰ শীৰ্ষস্থান ঘোষণা কৰা হোৱা নাই গতিকে তাকে লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি নোহোৱা নহয়